কেৱল ধান কাটি যাব, ধান বেলেগকৈ পৰি যাব আৰু খেৰ বেলেগকৈ পৰি যাব। পিছৰ ভিডিঅ'ত মই আপোনালোকক দেখাব চেষ্টা কৰিম যে ধান কিদৰে পথাৰৰ পৰা আনিব লাগে। নমস্কাৰ বন্ধুসকল, যিহেতু ধাননি পথাৰৰ মাজৰ পৰাই ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। আপোনালোকে দেখিছে এইটো পথাৰটো আমাৰ অলপ দূৰ হোৱাৰ কাৰণে অলপ কেইজনমান মানুহ লৈ লৈছোঁ মই তেনেকৈ, আৰু এইফালে দুজনমান আহি আছে পিছফালে, আৰু লগতে মই। এইটো পানী ইফালে দেখিছে, পানী এতিয়া আছে, ইয়াত পানী আছে, আৰু এতিয়া এনেকুৱাই যাব লাগিব। ইয়াতো মানে জেগাটো বৰ বিশেষ ভাল নহয়, দেখিছেনে? বৰ কষ্টকৈ যাব লাগিব ইয়াত। সিফালে জেওৰা দিয়া আছে, উপায় নাই, তোমালোকে লাহে লাহে যাব লাগিব এতিয়া। জেগা বৰ ডেঞ্জাৰ। ধানবোৰ মানে আজি অলপ চাওঁ যে কেনেকুৱা হৈছে। আপোনালোকৰ ফালে ধান কেনেকুৱা হৈছে মোক জনাব, ভাল হৈছে নে বেয়া হৈছে। আমাৰ ইয়াত বাৰু ইমান বিশেষ ভালো নহয় বেয়া নহয়, তেনেকুৱা হৈছে, দেখিছেনে? বতৰৰ কথা ক'ব নোৱাৰি। বাৰু ৰ'দটো টিকে দিছে বাৰু, খালি ইফালে দেখিছেনে দত, সেইবাৰ দত কিন্তু পানী আছে। এইবিলাক ধানবোৰ কিছুমানে পৰি গ'ল, অৱস্থা বৰ বিশেষ নাই ইয়াত, আৰু গোটেই পানী এইকেইটা দেখিছেনে? পানীও চিপচিপকৈ পানী ৰৈ আছে। প্ৰায় মানে 20% মানুহে তেনেকুৱাকৈ ধানখিনি মানে দোৱা দেখিছোঁ, আৰু তাৰ মাজতে যিটো 20%ৰ মাজত ময়ো আছোঁ লগতে। মোৰ যিহেতু এবিঘামান মাটি প্ৰায় ধান দাইছোঁ, আৰু বাকীবোৰ আছে বাৰু। যিহেতু মোৰ অলপমান এবিঘা মাটিটোৰ ধানখিনি অকণমান ফাষ্ট হ'ল, এই দেখিছেনে? বহুতখিনি কেঁচা আছে, বহুতখিনি এতিয়াও বহুত টাইম ল'ব এইখিনি ধানখিনি পকোতে বা গাওঁতে। গতিকে ব্লকচোন বাৰু এতিয়া মোৰ নিজৰ য'ত মই আগতে আপোনালোকক দেখুৱাইছিলোঁ যে যেনেকৈ ৰুইছিলোঁ অথবা কঠীয়াখিনি কিদৰে কঢ়িয়াইছিলোঁ, এইখিনি নৈবৈ যেতিয়া কৰিছিলোঁ এইখিনি আপোনালোকক এটা মই ভিডিঅ' দেখুৱাইছিলোঁ। আৰু আজি ধান যিটো মই কঢ়িয়াম, গাড়ী লগাইছোঁ, গাড়ীখন অলপমান যিহেতু মোৰ ঘৰৰ পৰা দেখিছে একেবাৰে পথাৰৰ সিমূৰৰ পৰা আহি আছোঁ মাজে মাজে, দেখিছে আপোনালোকে। আৰু মই তেনেকুৱাকৈ এতিয়া মোৰ নিজৰ মাটিলৈ গৈ আছোঁ, য'ত তেনেকুৱাকৈ অলপ পকিছে চাগে, আৰু তাৰ মাজতে দেখিছে অকলে এগৰাকী ধানখিনি দাই আছে। তেনেকুৱাকৈ মানে মাজে মাজে দেখিছোঁ ক'ৰবাত তেনেকুৱাকৈ য'তে ত'তে তেনেকুৱাকৈ দাইছে। আৰু এতিয়া মোৰ পথাৰ য'ত মই মানে ক'বলৈ গ'লে য'ত ধানখিনি মোৰ দোৱা আছিলে, সেইখিনি ফাইনেলি মই আহি গ'ল, দেখিছে আপোনালোকে। এইখিনিৰ পৰা যিহেতু গাড়ীখন আহিব ধানখিনি নিবৰ কাৰণে, ইয়াত যিহেতু এতিয়া পালখন ইয়াতে পাই লৈছোঁ দেই, মানে ঘূৰাবৰ কাৰণে এনেকুৱাকৈ জেগাখন ইয়াত ৰাখি থৈ দিছোঁ। এইখিনি ধানখিনি এতিয়া মানে যিহেতু জমা হ'ব ইয়াত। কি উঠালেহি বাকীবোৰ চাগে এবাৰ বান্ধি লচোন, এবাৰ বান্ধি ল'লে হৈ যাব। চবেই নিজে নিজৰ কামত লাগ, ঠিক আছে দে, উঠা। এইবাৰ বামত কিন্তু ধান বৰ বিশেষ ভাল নহ'ল, দেখিছেনে? ধানৰ প্ৰডাকশ্যন এবাৰ বৰ বিশেষ ভাল নহ'ল। বন্ধুসকল, যিহেতু বছৰৰ প্ৰথমটো এয়া ধানৰ ভাৰটো লৈছোঁ, আৰু মোৰ লগত দেখিছে পিছফালে লগৰবোৰ আছে, তেনেকৈ আহি আছে চবেই, সকলোৱে তেনেকৈ আহি আছে। আৰু এতিয়া ৰাস্তাটো যিহেতু অলপ অসুবিধা হ'বলৈ উলিয়াওঁতে, আৰু বাগানৰ তেনেকৈ আনৰ বাগানৰ মাজেদি যাবলগীয়া হয়, আৰু এতিয়া তেনেকুৱাকৈ আমি গৈ আছোঁ। আমি যিহেতু ধানবোৰ ইয়াতে ৰাখিছোঁ, আপোনালোকক দেখুৱালে যিটো প্ৰথমতে যেতিয়া পালবোৰ যেতিয়া তিৰপাল যেতিয়া পাৰিছিলোঁ, তেতিয়া আপোনালোকক দেখুৱাইছিলোঁ ধানবোৰ এইকেইটি ষ্টক কৰিম, আৰু কণ্টেক্ট সময়ৰ পাছত যিটো গাড়ী মই মাতিম, আৰু বাকীবোৰ তেনেকৈ বহি আছে, অলপ জিৰণি যিটো লৈছে, কণ্টেক্ট বিৰতি লৈছে ইহঁতেও। এইটো অকণমান যিহেতু ৰাস্তাটো দূৰ আপোনালোকে গমে পালে। আৰু বন্ধুসকল, যিহেতু গাড়ীখনৰ কথা কওঁতেই গাড়ীখন যিহেতু আহি গ'ল, আৰু ভালদৰে জাপিব লাগিব। জাপনটো যদি ভাল নহয় তেতিয়াহ'লে ধানবোৰ খুব কমকৈ যাব। সেয়ে জাপিব জনা এজন মানুহক ওপৰত উঠিব দিছোঁ, আৰু বাকী আমি ধান ডাঙৰিখিনিক গাড়ী ওচৰলৈ লৈ যাম, আৰু এজনে ওপৰত ভালদৰে জাপিব লাগিব। পথাৰৰ পৰা ডাঙৰিবোৰ যিটো আনি ইয়াতে যিটো ষ্টক কৰা আছিলে আপোনালোকক দেখুৱাইছিলোঁ মই, আৰু এতিয়া গাড়ী আহিলে আৰু গোটেইখিনি ডাঙৰিখিনি ওপৰত উঠাই থৈছোঁ। আপোনালোকে চাইছে এয়া গোটেইখিনি ডাঙৰিবোৰ গাড়ীত উঠালোঁ। অলপ আছে, বেছি নাই, আৰু কেইটামান ডাঙৰি আছেগৈ, আৰু বাকী মানুহবোৰ আহি আছে, চাইছে বাকী মানুহবোৰ আহি আছে। যিটো কেইটামান মানে একেবাৰে ফিনিচিঙৰ সময়ত মানে যিটো থাকি যোৱাখিনি, তাৰপিছত মানে ক'বলৈ গ'লে এইখিনি যিমানখিনি কষ্ট হৈছে ক'ব লাগিব, আৰু যে পথাৰত কেৱল আপোনালোকে ধান আনিবলৈহে আহিব লাগে, এনেকুৱাকৈ একেবাৰে কুৰিয়াই গাড়ী চাড়ী আনি মানে কষ্ট কৰিব দৰকাৰ নাই। কিয়নো এনেকুৱা ধৰণৰ মানে এখন মেচিন আহিছে ক'ব লাগিব। আপোনালোকে দেখিছে টিভি চিভি বা ছ'চিয়েল মিডিয়াত আপোনালোকে চাইছেই যে যিটো ধান মানে কেৱল ধান নিবৰ কাৰণে মেচিন এবিধ আহিছে। কেৱল ধান কাটি যাব, ধান বেলেগকৈ পৰি যাব, আৰু খেৰ বেলেগকৈ পৰি যাব। আৰু এই মেচিনটো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম, আৰু কেইটামান দিনৰ পিছত যিটো ইয়াৰ অন্য পিছৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে ধান কিদৰে পথাৰৰ পৰা আনিব লাগে। মেচিনৰ দ্বাৰাই ধান আপোনালোকে সহজে ঘৰলৈ আনিব পাৰিব।